Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিস সেশন। আমি অলৰেডি ষ্টাডি কৰি থৈছো কমপ্লেক্স নাম্বাৰ কনজুগেটছ টপিকটোৰ ওপৰত। তাৰে ওপৰতে কেইটামান আমি প্ৰেক্টিস প্ৰবলেম আৰম্ভ কৰিম। So let us begin. Question number 1. A complex number Z1 is plotted below. তো ইয়াতে আমাক এটা complex number Z1 দিছে। আমাক কৈছে প্লট ইটস কমপ্লেক্স কনজুগেট Z1 bar. এতিয়া ইয়াৰ কমপ্লেক্স কনজুগেট ওলাবলৈ। তো প্ৰথমতে আমি এটা কাম কৰো Z1 কমপ্লেক্স নাম্বাৰটো কি হয় হেতু আমি এই গ্ৰাফটো চাই পেলাই আমি আইডেন্টিফাই কৰি লওঁ। তো Z1 টো চাবৰ কাৰণে প্ৰথমতে আমি ৰিয়েল পাৰ্টটো চাওঁ। তো ৰিয়েল পাৰ্টৰ কোড আছে 8ত আছে। তো এইটো হৈ যাব +8। এতিয়া নেক্সট ই কোড আছে তলত আছে ৰিয়েল এক্সিছৰ তলত আছে তাৰ মানে কি নেগেটিভ ফালে আছে। তো নেগেটিভ ফালে কিমান পইণ্টত আছে -8ত আছে। তো তাৰ মানে 8 + -8 আইওটা। তো এইটোৱে হৈ যাব আমাৰ কমপ্লেক্স নাম্বাৰ Z1। আইদাৰ আমি 8 + -আইওটা কওঁ বা 8 - 8 আইওটা কওঁ, কথাটো একেই হৈ যায়। এইটো হৈ গ'ল আমাৰ Z1 কমপ্লেক্স নাম্বাৰ। বাট আমাক উলিয়াব দিছে Z1 কনজুগেট। তো Z1 কনজুগেটত কি হ'ব চিম্পলি এই -8 আই এই 8 টো সেম টু সেম থাকিব যেনেকৈ 8 আছে তেনেকৈ থাকিব। বাট এই -8 আই হৈ যাব +8 আইওটা। এতিয়া 8 + 8 আইওটা এইটো হৈ গৈছে Z1 কনজুগেট। তো এইটো ক'ত পাম? তো আমি যদি এইটো মিৰৰ বুলি কৈ ধৰো তেনেহ'লে এই মিৰৰটোৰ পৰা এই Z1 পইণ্টটো কিমান ডিষ্টেন্স তলত আছে 8 ইউনিটছ ডিষ্টেন্স তলত আছে। তো এক্স্যাক্টলি 8 ইউনিটছ ওপৰত যদি যাওঁ তো এইখিনিতে থাকিব আমাৰ Z1 বাৰ। ওকে, তো ইয়াতে চাওঁ কিবা আছে নেকি আমাৰ ওকে এইটো নহয়, ইয়াতে আমি খালি সিলেক্ট কৰিব লাগিব। ওকে, এইটো সিলেক্ট কৰি ল'লো। এই পইণ্টটো হৈ গ'ল আমাৰ 8 + 8 আমি ভেৰিফাই কৰি লওঁ। ওকে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। Question number 2. Find the complex conjugate of Z1 bar of Z1. তো ইয়াতে আমাক Z1 দিছে। Z1 দিছে কি -4 iota -6। তো প্ৰবলেমটো দিয়াৰ লগে লগে দৌৰাদৌৰিকৈ কৰিব নালাগে। সদায় এইটো কি কৰিবা প্ৰথমতে চাই ল'বা এইটো ষ্টেণ্ডাৰ্ড ফৰ্মত আছে নে নাই। নাই ষ্টেণ্ডাৰ্ড ফৰ্মত নাই মানে কি এই ৰিয়েল পাৰ্টটো আগতে থাকিব লাগে -6, তাৰপিছতে থাকিব আমাৰ ইমাজিনেৰী পাৰ্ট -4 iota। ওকে, এতিয়া ইয়াৰ ল'ম আমি কমপ্লেক্স কনজুগেট। তো ইয়াৰ কনজুগেটটো কি হ'ম এই -6 টো ৰিয়েল পাৰ্টটো ই সেম টু সেম যেনেকুৱা আছে তেনেকৈ থাকিব। বাট -4 iota হৈ যাব +4 iota। তো তাৰমানে আমাৰ একচুৱেল আনসাৰ হ'ব -6 + 4 iota। ইয়াতে আমি ল'ম -6 + 4 * iota। ওকে, ভেৰিফাই কৰি লওঁ। ওকে, নেক্সট কুৱেশ্যন। A complex number Z1 is plotted below. তো ইয়াতে এটা কমপ্লেক্স নাম্বাৰ Z1 প্লট কৰা আছে এইখিনিত। তো কৈছে প্লট ইটস কমপ্লেক্স কনজুগেট Z1 bar. এইটো একচুৱেলি সলভ নকৰাকৈ মই এটা কাম কৰোঁ, সলভ নকৰাকৈ এইটো বুজাই দিওঁ যে ক'ত আছে। তো আমি যদি চাওঁ এই জেডটো ক'ত আছে ৰিয়েল এক্সিছৰ তলত আছে কিমান ডিষ্টেন্সত আছে -9 মানে কি 9 ইউনিটছত আছে 9 ইউনিটছ দূৰত আছে। তো ইয়াৰ কনজুগেটটো ক'ত থাকিব এক্স্যাক্টলি এইটো যদি আমি মিৰৰ বুলি কৈ ধৰো ইয়াৰ ৰিফ্লেকশ্যন কি হ'ব 9 ইউনিটছ ওপৰত থাকিব তাৰমানে এইখিনিত থাকিব লাগে। ওকে, এনিৱেজ আমি এইটো সলভ কৰি পেলাইও চাব পাৰোঁ। তো সলভ কৰি যদি চাওঁ তো আমাৰ যোনটো কমপ্লেক্স নাম্বাৰ Z1 অৰিজিনেলি তলত দিয়া আছে। তো এইটো ক'ত আছে ৰিয়েল পাৰ্ট ক'ত আছে ৰিয়েল পাৰ্টটো 0ত আছে। এইটো হ'ল 0 আৰু ক'ত আছে -9ত আছে -9 আইওটাত আছে। তেনেহ'লে Z1 বাৰ কি হৈ যাব Z1 বাৰ হৈ যাব 0 to 0 থাকিব +9 আইওটা। চিম্পলি কি গ'ল -9 আইওটা হৈ গ'ল +9 আইওটা আৰু এক্স্যাক্টলি এইটো পইণ্টে হয়। ভেৰিফাই কৰি লওঁ। ওকে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। Find the complex conjugate of Z1 bar. মানে Z1 দি আছে -5 - 7 iota। So কুমুটি আমি ইয়াতে কি লিখিম -5 যোনটো ৰিয়েল পাৰ্টটো সেম টু সেম -5 এ থাকিব। বাট 7 iota -7 iota হৈ যাব +7 iota। ওকে, তো এইটো আছিলে আমাৰ আজিৰ প্ৰেক্টিছ সেশনটো য'ত আমি কমপ্লেক্স নাম্বাৰৰ এটা গিভেন কমপ্লেক্স নাম্বাৰৰ কনজুগেটটো আমি ওলাবলৈ শিকিলোঁ। তো আজিৰ সেশনটো এইখিনিতে সমাপ্ত কৰিলোঁ। See you in the next session. Thank you.